শিল্পী জুবিন গাৰ্গৰ 53তম জন্মদিন উপলক্ষে কলিয়াবৰত উদযাপন কৰা হৈছে জাতীয় স্বাভিমান দিৱস। এই জাতীয় স্বাভিমান দিৱসত প্ৰায় 500 গায়ন বায়নেৰে ইয়াত তেওঁলোকে দেওবাদ্য পৰিৱেশন কৰিছে আৰু 3000 আয়তীয়ে ইতিমধ্যে তেওঁলোকে দিহানাম পৰিৱেশন কৰিছে। ইয়াৰ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিছু সময়ৰ পূৰ্বে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই উত্তৰ প্ৰজন্মৰ বাবে জুবিন গ্ৰীণ নামৰ এই ক্ষেত্ৰখন উচৰ্গা কৰিলে। 4 বিঘা মাটিৰ এই পথাৰখন উত্তৰ প্ৰজন্মৰ বাবে জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা হৈছে। ইতিমধ্যে ইয়াৰ পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৰিনাম আয়তীসকলে তেওঁলোকে হৰিনাম পৰিৱেশন কৰি আছে। মই ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মহিলাসকলে আয়তীসকলে এনেধৰণে তেওঁলোকে দিহানাম পৰিৱেশন কৰিছে। দিহানাম পৰিৱেশনৰ পিছতেই 10টা জনপ্ৰিয় নিৰ্বাচিত জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব। বিভিন্ন জনগোষ্ঠীৰ যিসকল শিল্পী আহিছে সেই শিল্পীসকলে তেওঁলোকে ইয়াৰ অনুষ্ঠানৰ মাজতে তেওঁলোকে গীত পৰিৱেশন কৰিব। মই ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে আয়তীসকলে ভগৱন্তৰ নাম দিহানাম পৰিৱেশন কৰিছে। মই ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ। শিল্পী জুবিন গাৰ্গবিহীন এইটো প্ৰথমটো উপজা দিন। এই প্ৰথম উপজা দিনটো কলিয়াবৰত 122টাকৈ জাতীয় সংগঠনৰ উদ্যোগত স্থানীয় বিধায়ক কেশৱ মহন্তৰ ব্যৱস্থাপনাত এনেধৰণে উদযাপনৰ কৰা হৈছে। আৰু ইয়াতে বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলে তেওঁলোকে নিজৰ নিজৰ ভাষাত মায়াবিনী গীতটো পৰিৱেশন কৰিব। ইয়াৰ পৰিৱেশ মই দেখুৱাই আছোঁ। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা বয়সস্থ লোকসকলে জুবিন অনুৰাগী প্ৰতিটো জনগোষ্ঠীৰ লোক আহি পেলাই ইয়াত এনেধৰণে উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।